ৰাষ্ট্ৰবাদী সংগঠন সেলুট তিৰংগাৰ প্ৰতিষ্ঠা দিৱস পালন দিঘিৰ পাৰত ৰাষ্ট্ৰবাদী চিন্তা চেতনাৰে সদা জাগ্ৰত মনোভাৱেৰে দেশৰ হৈ সেৱা কৰাৰ উদ্দেশ্যে সৰ্বভাৰতীয় পৰ্যায়ত গঠিত হোৱা সংগঠন সেলুট তিৰংগাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ দিঘিৰ পাৰত পালন কৰা হয় এলানি কাৰ্যসূচী সেলুট তিৰংগাৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত নকৈ গঠিত দৰং জিলা আবায়ক সমিতিৰ উদ্যোগত দিঘিৰ পাৰ হৰি মন্দিৰ প্ৰাংগণৰ ৰাখখোলাত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সেলুট তিৰংগাৰ জিলা আবায়ক তথা দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকাই আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা মন্দিৰ চৌহদত মূল্যৱান গছপুলি ৰোপণ কৰা হয় ইয়াৰ আগেয়ে হৰি মন্দিৰ চৌহদত ৰাইজৰ সহযোগত সাফাই অভিযান চলোৱা হয় দিঘিৰ পাৰ ৰাস মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সহ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত সেলুট তিৰংগাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক যোগেশ চন্দ্ৰ ডেকা ৰাজ্যিক সমিতিৰ কাৰ্যালয় সচিব বেদান্ত কৃষ্ণ গোস্বামী মহিলা মৰ্চাৰ জিলা অধ্যক্ষা প্ৰেমদা ভূঞাৰ লগত কৰ্মকৰ্তাসকল উপস্থিত থাকে সকলোকে সেলুট তিৰংগাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু ইয়াত উপস্থিত থাকি আমাক যিসকলে সহায় কৰিলে তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সেলুট তিৰংগা এটি ৰাজনৈতিক সংগঠনটোৱে 2018 চনতেই অৰ্থাৎ 2 অক্টোবৰ তাৰিখে স্থাপন কৰা হৈছিল বা গঠন কৰা হৈছিল বিভিন্ন সময়ত যথেষ্ট পৰিমাণে দেশৰ হকে কাম কৰি আহিছে আৰু এই কামৰ লগত যদি আমি কথাখিনি ৰিজনি কৰি চাওঁ আসলতে প্ৰকৃতমতে দেশ হোৱাৰ কাৰণে মানুহসকলক বা আমাৰ যিসকল ব্যক্তি আছে তেখেতসকলক মনোনিৱেশ কৰা আৰু এই তাৰ লগে লগে অন্তৰালত কিছু কথা আছে যিসকলে দেশৰ হকে কাম কৰি থাকে আমাৰ আৰ্মি বিভাগে হওক মিলিটাৰী বিভাগে হওক বা আমাৰ যিসকল স্বেচ্ছাসেৱী সংগঠন আছে তেওঁলোকে হওক বা দেশৰ নাগৰিকসকলেও নিজে ক'ব নোৱাৰাকৈ কিছুমান কথা তেওঁলোকে দেশৰ হকে কাম কৰি থাকে কিন্তু সুসংগঠিতভাৱে এক জাগৰণ সৃষ্টি কৰি দেশৰ হকে সকলোকে প্ৰেমবোধ ভাতৃত্ববোধ ঐক্যতা সংহতিৰ কাৰণে যি কাম কৰিব লাগে সেইখিনি যাতে আমি একেলগে কৰিব পাৰোঁ তাৰে এটা নিদৰ্শন হিচাপে আমি আমাৰ এই সেলুট তিৰংগাক ক'ব পাৰোঁ অকল যে আমি গছপুলি ৰুইছোঁ এইটো নহয় 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তীৰ এই দিনটোত সকলোকে দেশবাসীক আমাৰ ফালৰ পৰা সেলুট তিৰংগাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ যাতে সকলোৱে বিশেষকৈ আমি অকল যে গছপুলি ৰোপণ কৰি এই সংগঠনটো চলি আছে বা সংগঠন দায়িত্ব এনেকুৱা নহয় যিসকল ব্যক্তি এতিয়াও নৰিয়া পাতিত পৰি আছে বা মেডিকেলত আছে তেওঁলোকৰ কাৰণে সময়ে সময়ে আমাৰ বিভিন্ন খোৱা বস্তুৱে হওক বস্ত্ৰই হওক দি সহায় কৰা বিশেষকৈ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে কণ কণ মইনা যি ধৰণী স্বৰূপ বুলি কয় আমাৰ দেশৰ সেই সকলক যাতে উৎসাহিত তাৰ কাৰণে আমি চিত্ৰাংকন প্ৰতিযোগিতা পতা কুইজ প্ৰতিযোগিতা পতা বা তেওঁলোকৰ খেলা ধূলাৰ কাৰণে মনোনিৱেশ কৰা এই দিশত প্ৰতিযোগিতা পাতি তেখেতসকলক যাতে আমি দেশৰ প্ৰতি বা তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি লগতে নিজকে এগৰাকী ভাৰতবৰ্ষৰ ব্যক্তি হিচাপে সুস্থ সবল নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰিব তাৰ কাৰণে আমি যিখিনি সহায় কৰি দিব পাৰোঁ তাৰ ক্ষেত্ৰত এই সংগঠনটোৱে এই অৰাজনৈতিক সংগঠনটোৱে বিভিন্ন সময়ত কাম কৰি আছে আজিও দিঘিপাৰ অঞ্চলত এই সংগঠনটোৱে যথেষ্টখিনি গছপুলি ইতিমধ্যে হৈছে এই ক্ষেত্ৰত দিঘিপাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ দিঘিপাৰ সামূহিক কেন্দ্ৰ দিঘিপাৰ অঞ্চলৰ যিখিনি অনুষ্ঠান আছে বনি ঘণ্টাকাৰ ভিতৰ কৰি সকলোৱে সহযোগ কৰিছে তাৰ বাবে এখেতসকলকো আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ ইতিমধ্যে জিলাৰ বিষয়ববী হিচাপে ময়ো আছোঁ প্ৰেমদা ভূঞা বাইদেউ আছে আমাৰ যোগেশ দাস ষ্টেটৰ মানুহ হৈ আছে বেদান্ত কৃষ্ণ ষ্টেটৰ মানুহ গতিকে আমি আমাৰ ফালৰ পৰা পুনৰবাৰ শ্ৰদ্ধা আৰু সেৱা জনাই আমাৰ এই অনুষ্ঠানটো আজি সফল হোৱা বুলি আমি নিজকে অনুভৱ কৰিব পাৰোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।